নমস্কাৰ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ৱেলকাম বেক টু দ্য চেনেল আকৌ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ পুৰণা ভিডিঅ'ছবিলাক আপোনালোকে চাইছে প্ৰতিটো সপ্তাহত এটা নতুন ভিডিঅ' আহিছে আপোনালোকে চাইছে ভিডিঅ'বিলাক তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু বহুত লোকে কমেণ্টছ কৰিছে বহুত লোকে মেছেজ কৰিছে ইনষ্টাগ্ৰামত ডিৰেক্টলি এণ্ড আই এম ৰিয়েলি গ্লেড অভাৰৱেলমড থেংক ইউ ছ' মাছ গাইজ আজি এটা বহুত পাৰ্চনেল ষ্টৰি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মই আৰু নেক্সট কাপল অফ উইকছত আমি সদায় এটা ষ্টৰি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ এই ষ্টৰিবিলাক বহুত পাৰ্চনেল ভেৰি ভেৰি পাৰ্চনেল ষ্টৰি মোৰ নিজৰ কাহানী মোৰ নিজৰ ষ্টৰি মোৰ নিজৰ ষ্ট্ৰাগলছ মোৰ নিজৰ লাৰ্ণিংছ আৰু এক্সপিৰিয়েঞ্চেছ আৰু দ্য ৰিজন মই এইবিলাক ষ্টৰিটো ক'বলৈ বিচাৰিম আৰু ষ্টৰিটো শেষ হোৱাৰ পাছত লাষ্টত অলমষ্ট তাৰ পৰা আমি কি শিকিলোঁ কেনেধৰণে ইমপ্লিমেণ্ট কৰিব পৰা যায় তাৰ বিষয়ে আমি ডিছকাছ কৰিম যাতে আপোনালোকেও বহুত ধৰণৰ লাৰ্ণিংছ ইয়াৰ পৰা শিকিব পৰা যায় আমাৰ যুৱ প্ৰজন্মত যোনবিলাক উঠি আহিছে এতিয়া ডাঙৰ হৈ আহিছে তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ লাৰ্ণিংছ আৰু এক্সপিৰিয়েঞ্চেছ বহুত ইম্পৰ্টেণ্ট বুলি আমি ভাবিব পাৰিছোঁ অলৰাইট চ' লেটছ গেট ইন টু দ্য ষ্টৰি তাৰ আগতে মই জনাই দিওঁ মই নিজৰ জীৱনৰ 5টা বছৰ ডুবাই ইউনাইটেড আৰব এমিৰেটছত মই কটাইছোঁ লাইফ ৱাজ এমেজিং বহুত ধুনীয়া লাইফ কোৱালিটি অফ লাইফ ষ্টেণ্ডাৰ্ড অফ লিভিং ভাল পে চেক ব্ৰিলিয়েণ্ট মাইণ্ডছৰ লগত কাম কৰা কসমপলিটান পিপলৰ লগত কাম কৰা ডিফাৰেণ্ট নেশ্যনেলিটিজৰ লগত কাম কৰা ইট ৱাজ এন এমেজিং জাৰ্ণি কিন্তু মই তাত পালোগৈ কেনেকৈ এনেকুৱাতো নহয় ডাইৰেক্টলি তেওঁলোকে মোক ইয়াৰ পৰা মাতি লৈ গৈছে ন' দেৰ ৱাজ এ ষ্ট্ৰাগল ফেজ ৰাইট তো সেই ষ্ট্ৰাগল ফেজৰ বিষয়ে মই কেনেকৈ পালোগৈ ষ্টৰিটো আজি ইয়াত মই ক'বলৈ বিচাৰিম ৰাইট চ' ষ্টাৰ্ট হৈছে 2012ৰ পৰা অ'কে চ' আইডিয়েলি যিসকলে ডুবাই যাম বুলি ভাবে কাম কৰিবৰ কাৰণে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে আপোনালোকে শেষলৈকে চাব ৰাইট চ' 2012 মই Myntra.com জইন কৰোঁ মোৰ এডুকেশ্যন কমপ্লিট হোৱাৰ পাছত মোৰ এডুকেশ্যন কি হয় মই এজন MBA মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন এক্সিকিউটিভ MBA হয় মই IIM ইন্দোৰৰ পৰা তাৰোপৰি মই চাৰ্টিফাইড ডিজিটেল মাৰ্কেটাৰ হয় চাৰ্টিফাইড মই কোৱালিটি মেনেজাৰ হয় উইথ ছিক্স ছিগমা তেনেকুৱা বহুত ধৰণৰ কিবা কিবি মই কৰি থৈছোঁ অলৰাইট চ' মোৰ এডুকেশ্যন শেষ হোৱাৰ পাছত আই জইন Myntra.com ইন 2012 চ' 2012ত Myntra.comত যেতিয়া জইন কৰোঁ Myntra.com একদম সৰু কোম্পানী আজিৰ নিচিনা $1 বিলিয়ন কোম্পানী নহয় তেওঁলোক এটা সৰু কোম্পানী আমি এটা ৰুমৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ ফাউণ্ডাৰ্ছৰ লগত আমি ডিৰেক্টলি কাম কৰি আছিলোঁ আৰু লাইফ ৱাজ বিউটিফুল ইন বেংগলোৰ সেইটো বেংগলোৰত লাইফ ৱাজ বিউটিফুল কাম বহুত ধুনীয়া চেলেৰি ভাল চেলেৰি দি আছিলে আৰু ৱৰ্ক কালচাৰো এমেজিং ৰাইট বাট ইন 2013 মানে 2013 চনত ছামথিং দিমাগত আহিলে যে কিবা এটা নতুন চেষ্টা কৰোঁ আৰু সেইটো টাইমত মই মোৰ আৰ্লি 20ছত আছিলোঁ মে বি 21, 22 23 ইয়াৰ্ছ এনেকুৱা হ'ব আৰু 23-24 বছৰ হ'ব লাগে মোৰ আৰু ছাডেনলি মোৰ এটা ডিজায়াৰ হ'ল যে মই ডুবাই গৈ কাম কৰিম চ' মোৰ কোনো চিনাকি নাছিলে তাত আই নিউ ন' ওৱান দেৰ মোৰ কোনো জব অফাৰ নাছিলে জাষ্ট শুনিছিলোঁ যে মানুহ টুৰিষ্ট ভিজাত তালৈ গৈ চাকৰি বিচাৰে আৰু পাই যায় ইমান সহজ তেনেকুৱা ধৰণৰ আছিল শুনিছিলোঁ মানে তেনেকৈ ঠিক তেনেকৈ কি কৰিলোঁ মই Myntraৰ পৰা ৰিজাইন কৰিলোঁ ন'টিছ পিৰিয়ড ছাৰ্ভ কৰিলোঁ ৰিলিভিং লেটাৰ ল'লোঁ আৰু ডুবাইৰ কাৰণে মই এখন টুৰিষ্ট ভিজা এপ্লাই কৰিলোঁ আৰু টিকেট লৈ মই গুচি গ'লোঁ ডুবাই 1 মাহ সময় আছিল মোৰ হাতত 1 মাহত মই ইডাৰ চাকৰি পাই মই ডুবাইত থাকিব লাগিব নহ'লে মই ঘূৰি আহিব লাগিব মই ডুবাই যাওঁ মোৰ যোনজন এজেণ্ট আছিলে যোনে ভিজা বনাই দিছিল তেওঁৰ কেৰেলাৰ আছিলে নামটো নকওঁ আৰু এতিয়া ইয়াত তেওঁ মোক হেল্প কৰিলে তাত থকা মেলা ব্যৱস্থা কৰিবৰ কাৰণে তেওঁ আহিলে ডুবাই এয়াৰপৰ্টৰ পৰা মোক পিক আপ কৰিলে পিক আপ কৰি মোক লৈ যায় শ্বাৰজা এখন ডিফাৰেণ্ট এমিৰেটছ হয় এমিৰেটছ মানে ইউনাইটেড আৰব এমিৰেটছত
বেলেগ বেলেগ ষ্টেটছ আছে মানে ৰাজ্য আছে য'ৰ ইণ্ডিভিজুৱেল ৰুলাৰ আছে আৰু গোটেইখিনি লগ লাগি কিনে UAE বনাই এখন দেশ ঠিক তেনেকৈ ডুবাই যেনেকৈ হয় ঠিক তেনেকৈ শ্বাৰজা বুলি এখন আছে তো বেছি দূৰ নহয় ডুবাইৰ পৰা শ্বাৰজা কোৱাইট ওচৰ ইমান এটা দূৰ নহয় তো মোক লৈ গ'ল তেওঁ শ্বাৰজা আৰু তাতে এটা ফ্লেট শ্বেয়াৰিং কৰিবৰ কাৰণে মোক থাকিবৰ কাৰণে এৰেঞ্জ কৰি দিলে মই তাতে থাকিলোঁ আৰু মোৰ হাতত 30টা দিন আছে এই 30টা দিনত মই যদি তাত যদি চাকৰি নাপাওঁ তেতিয়াহ'লে মই ঘূৰি আহিব লাগিব ভাৰতবৰ্ষলৈ এইটো 2013 চনত মই কথা কৈ আছোঁ ঠিক আছে তো সেইদিনা মই পালোগৈ ৰাতি তাত থাকিলোঁ ডিনাৰ চিনাৰ কৰিলোঁ ডিনাৰ কৰি মই শুলোঁ গা চা ধুই শুলোঁ হোৱাৰ পিছত নেক্সট ডে সাৰ পালোঁ ব্ৰেকফাষ্ট কৰিলোঁ আৰু মই নিজৰ ৰেজিউমে প্ৰিণ্ট আউট কৰিবৰ কাৰণে বাহিৰলৈ গ'লোঁ এণ্ড আই প্ৰিণ্টেড লট অফ ৰেজিউমেজ বহুত ৰেজিউমে প্ৰিণ্ট আউট কৰি ল'লোঁ মই তাত গৈ কিনে ঠিক আছে তাৰপাছত মই কনচালটেঞ্চিছবিলাকত ফোন কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু কনচালটেঞ্চিছবিলাকত মই নিজেই ভিজিট কৰিব ষ্টাৰ্ট কৰিলোঁ আৰু মষ্ট অফ দেম এই কনচালটেঞ্চিবিলাক যোনবিলাক থাকে সেইবিলাক স্কেম ওলালে ফ্ৰড ওলালে তেওঁলোকে পইচা লয় আৰু পলাই দিয়ে তো মোৰ লগতো তেনেকুৱা হ'ল এটা কনচালটেঞ্চিত কি হ'ল তেওঁলোকে ক'লে কাইলৈ ইণ্টাৰভিউজ আছে আপোনাৰ পূৰা ইণ্টাৰভিউ চব প্ৰচেছ কৰি দিম চাকৰি পাই যাব চিন্তা কৰিব নালাগে এটা ৰেজিষ্ট্ৰেশ্যন ফিজ আছে 300 দিৰাম মানে ৰেজিষ্ট্ৰেশ্যন ফিজ আপুনি পে' কৰিব লাগিব বুলি ক'লে আৰু মইতো নতুন মানুহ মোৰ কোনো চিনাকি নাই মই দি দিলোঁ 300 দিৰাম নেক্সট ডে'ৰ পৰা নাম্বাৰ নাই ফোন কৰি আছোঁ ফোন উঠোৱা নাই য'ত কনচালটেঞ্চি নিচিনা এটা বনাইছিলে তাত গৈছোঁ তাত নাই দে ঘোষ্টেড মি স্কেম হৈ গ'ল তেনেকুৱা বহুত স্কেম হৈ থাকে তাত আৰু ঠিক তেনেকুৱা স্কেম আমাৰ ভাৰততো হয় আজিকালি হয়নে নহয় তাৰপাছত অনলাইন ক্লাছিফাইডবিলাক মই ট্ৰাই কৰিলোঁ ডুবিজেল বুলি এটা আছে সেইটো ট্ৰাই কৰিলোঁ Naukri.com monster.com এইবিলাকত ট্ৰাই কৰিলোঁ বাট থিংছ আৰ নট ৱৰ্কিং আউট এসপ্তাহ পাৰ হৈ গ'ল কোনো লিডছ নাই কোনো জব নাই আছেতো অকল ফ্ৰাষ্ট্ৰেশ্যন ৰাইট আৰু এটা ভয় ঠিক তেনেকৈ এটা ৰাতি আই ৱাজ জাষ্ট থিংকিং ভাবি আছিলোঁ মোৰ যোনটো এক্সপিৰিয়েঞ্চ হয় কমাৰ্চৰ মিণ্ট্ৰা যোনটো আৰু এটা নিউ কনচেপ্ট ইভেন ইন ইউনাইটেড আৰব এমিৰেটছতো নিউ কনচেপ্ট হয় তাতো তেতিয়া এমেজন অহা নাই আমাৰ ভাৰতত তেতিয়া এমাজন নাছিল ভাৰতত মিণ্ট্ৰা ফ্লিপকাৰ্ট এইবিলাক জাষ্ট ষ্টাৰ্টহে হৈছিল সেইটো পইণ্ট অফ টাইমত তো মই ভাবিলোঁ লেটছ চি এই ইণ্ডাষ্ট্ৰিটো ইয়াত কেনেকুৱা কি তো মই গুগলত গৈ অনলাইন শ্বপিং পৰ্টেলছবিলাক চালোঁ ডুবাই UAE তো বহুত ধৰণৰ পৰ্টেলছ পালোঁ চব পৰ্টেলছ নোট ডাউন কৰিলোঁ তেওঁলোকৰ ফোন নম্বৰছ নোট ডাউন কৰিলোঁ আৰু তেওঁলোকক ডিৰেক্টলি ফোন কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ লাকিলি এটা কোম্পানীৰ পৰা মোৰ ওচৰত কল বেক আহিলে কল বেক অহাৰ পাছত কি হ'ল মানে মই ফোন কৰোঁতে মই নিজৰ ইণ্ট্ৰডাকশ্যনটো দি ইমেইল কৰি দিওঁ ৰিজিউমেবিলাক মষ্ট অফ দ্য কোম্পানীছে কয় আপুনি এইটো ইমেইল আইডিত চিভিখন পঠাই দিয়ক বুলি তেনেকৈ পঠাই দিলোঁ ঠিক তেনেকৈ মানে এটা কোম্পানীৰ পৰা মোৰ ওচৰত কল আহিল সেই কোম্পানীটো কনজিউমাৰ ইলেক্ট্ৰনিক্সত ডিল কৰে মোবাইল ফোন টিভি কম্পিউটাৰ লেপটপ এইবিলাকত জাষ্ট ছামথিং লাইক ফ্লিপকাৰ্ট ৰাইট নাও মাতিলে মোৰ ইণ্টাৰভিউ ল'লে আৰু দে গেভ মি এ জব এজ এ ষ্ট্ৰেটেজিক মেনেজাৰ তেওঁলোকৰ বিজনেছ তেওঁলোকৰ ষ্ট্ৰেটেজিজ এইবিলাক গোটেইবিলাক প্লেন কৰিবৰ কাৰণে মোৰ ৰেছপনচিবিলিটি আই ৱাজ ভেৰি ভেৰি এক্সাইটেড মই শ্বাৰজাৰ পৰা শ্বিফ্ট হৈ গ'লোঁ ডুবাই জব ষ্টাৰ্ট কৰিলোঁ সিহঁতি মোৰ 2 বছৰৰ ৰেচিডেণ্ট ভিছা লগাই দিলে মেডিকেল আহি হৈ গ'ল এমিৰেটছ ID আহি গ'ল লোকেল আইডেণ্টিটি কাৰ্ড এভৰিথিং হৈ গ'ল মাষ্ট লাইফ তাৰপিছত বহুত ধৰণৰ বিজনেছ প্লেন বহুত ধৰণৰ ষ্ট্ৰেটেজিজ প্ৰেজেণ্ট কৰিলোঁ থিংছ ডিড নট ৱৰ্ক আউট তাৰপিছত মই গম পালোঁ যে সিহঁতৰ যোনটো ৱেবছাইট হয় ৱেবছাইটৰ পৰা বেৰলি দে আৰ মেকিং এনি চেলছ মানে চেল হোৱাই নাই ৱেবছাইটৰ পৰা তেওঁলোকৰ মেইন চেল ক'ত হয় সিহঁতৰ অফলাইন চেলিং কেনেকৈ কৰে তেওঁলোকে বহুত চেলছমেন হায়াৰ কৰি থৈ দিছে আৰু তেওঁলোকক পঠাই দিয়ে ট্ৰেড শ্ব'জবিলাকত যায় ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত ইভেণ্টছবিলাকত যায় হোটেলত যায় ইউনিভাৰ্চিটিজ মেট্ৰ' ষ্টেচনৰ সন্মুখত বাছ ষ্টপ এইবিলাকত গৈ তেওঁলোকে পেম্পলেটছ বিজনেছ কাৰ্ড ব্ৰছাৰ এইবিলাক ডিষ্ট্ৰিবিউট কৰেগৈ আৰু তেনেকৈ তেওঁলোকে চেল কৰিবলৈ বিচাৰে আৰু তেনেকৈ চলি আছে হৈ যায় চেল পাই যায় আৰু তেনেকুৱা হয়নে আৰু ৱেবছাইটত একদম চেল নাই আৰু ডেট ৱাজ ছাৰপ্ৰাইজিং মি আৰু মই যোনবিলাক ষ্ট্ৰেটেজি দি আছোঁ প্লেন দি আছোঁ সেইবিলাক তেওঁলোকে ইমপ্লিমেণ্ট নকৰে তেওঁলোকে তেনেকৈ চলাই থাকিব বিচাৰে আৰু ওৱান ফাইন ডে কি কৰিলে তেওঁলোকে মোকো পঠাই দিলে যে ইউ শ্বুড অলছ' গ' এণ্ড মেক চেল তো মোকো পঠাই দিব লাগিলে ময়ো গ'লোঁ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত বহুত শ্ব'জবিলাকত গ'লোঁ ইভেণ্টছবিলাকত গ'লোঁ বিজনেছ কাৰ্ড লৈ ট্ৰাইং টু মেক চেল তাৰপাছত ডেলিভাৰী বয়ৰ লগত ডেলিভাৰী কৰিব গ'লোঁ টিভিজ ডেলিভাৰী কৰিলোঁ মোবাইল ফোনছ ডেলিভাৰী কৰিলোঁ মেট্ৰত উঠি কেনে ডেলিভাৰী কৰিবলৈ যাওঁ অৰ্ডাৰবিলাকৰ
কম্পিউটাৰ্ছ ডেলিভাৰী কৰিব যাওঁ আমাৰ ডেলিভাৰী ভেন এখন আছিলে তাতো মই যাওঁ পইচা কালেক্ট কৰিবলৈ তেনেকুৱা ধৰণৰ হৈ গ'ল মোৰ কামবিলাক কমপ্লিট অপজিট তাৰপিছত লাহে লাহে টিভি ইনষ্টল কৰিবলৈ শিকিলোঁ টিভি ইনষ্টলেশ্যন কৰিবলৈ লওঁ কোনোবাই যদি ডাঙৰ 55 ইঞ্চ 65 ইঞ্চ টিভি অৰ্ডাৰ কৰে সেইবিলাক গৈ ইনষ্টল কৰি দিওঁগৈ স্মাৰ্ট টিভিবিলাক ইণ্টাৰনেটৰ লগত কানেক্ট কৰি দিওঁ সেইবিলাক কাম কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ বুৰ্জ খালিফাত গৈ মই 88 ফ্ল'ৰত গৈ কিনে এটা টিভি ইনষ্টল কৰিছিলোঁ এটা সময়ত তো তেনেকুৱা ধৰণৰ কাম কৰিবলগীয়া হৈ গ'ল ড্ৰিলিং কৰিবলৈ শিকি গ'লোঁ মই ৱাল ড্ৰিল কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ সেইটো পইণ্ট অফ টাইম এণ্ড আই ৱাজ লষ্ট মই মোৰ এডুকেশ্যন মই মোৰ শিক্ষা মোৰ এক্সপিৰিয়েঞ্চ চব শেষ হৈ গ'ল মানে কমপ্লিট অপজিট কাম মই কৰি আছিলোঁ আৰু মই বহুত 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 ফ্ৰাষ্ট্ৰেট হৈ গ'লোঁ তাত মোৰ পাছপৰ্টখন তেওঁলোকে লৈ থৈ দিছিলে ডুবাইত সৰু কোম্পানীজবিলাকে মষ্ট অফ দ্য টাইম পাছপৰ্ট লৈ থৈ দিয়ে এণ্ড আপুনি ফচি যায় তাত 2 বছৰৰ ভিজা আছিলে মই 2 বছৰ কমপ্লিট নোহোৱাকৈ মই আহিবও নোৱাৰোঁ মানে তেনেকুৱা ধৰণৰ হৈ গ'ল পাছপৰ্ট তেওঁলোকে লৈ থৈ দিলে এণ্ড আই ৱাজ ষ্টাক ওৱান ডে এনেকেই মই কম্পিউটাৰ্ছ ডেলিভাৰী কৰি আছিলোঁ এটা কোম্পানীত কৰি থাকোঁতে তেওঁৰ MD-জন লাকিলি আছিলে অফিচত তেওঁ মাতিলে মোক কিমান ডেলিভাৰী কৰিলে কি জাষ্ট কথা পাতিবৰ কাৰণে আৰু মই গ'লোঁ ভিতৰত তেওঁৰ লগত কথা চথা পাতিলোঁ হি চেন্স ডেট আই ডিড নট বিলং ইন ডেট ৰোল সেই ৰোলটো মোৰ যে নহয় আৰু মই যে এইটো কৰিব বিচৰা নাই আৰু মই সেইটো ডিজাৰ্ভ নকৰোঁ কাইণ্ড অফ হি চেন্স কৰিলে আৰু বহুত কথা পাতিলোঁ তাৰ লগত তাৰপিছত সি মোক ক'লে দিছ ইজ নট ছামথিং ইউ শ্বুড ডু সি মোক এটা জব অফাৰ কৰিলে নিজৰ কোম্পানীত এ ৰিয়েল কৰ্পৰেট ৰোল আই টল্ড হিম এবাউট মাই কণ্ট্ৰেক্ট মোৰ কণ্ট্ৰেক্ট 2 বছৰ মোৰ পাছপৰ্ট তেওঁৰ লগত আছে এইবিলাক গোটেইবিলাক ক'লোঁ মই তো সি ক'লে চিন্তা কৰিব নালাগে তই যদি আহ মোৰ লগত কাম কৰ এভৰিথিং আল হেণ্ডেল মই ভাবিলোঁ নেক্সট ডে মই তেওঁক ফোন কৰিলোঁ ক'লোঁ যে আমিন তাৰপাছত কি হ'ল এই যোনটো কোম্পানীত মই অলৰেডি কাম কৰি আছিলোঁ তেওঁলোকক বহুত ফাইন দিবলগীয়া হ'ল কাৰণ মই 2 বছৰৰ আগত মই কণ্ট্ৰেক্টটো মই কেঞ্চেল কৰিছোঁ ভিজা কেঞ্চেল কৰিছোঁ তো কোম্পানীয়ে বহুত পইচা ইনভেষ্ট কৰে ভিজা বনাবৰ কাৰণে মেডিকেলছ কৰিবৰ কাৰণে বহুত পইচা ইনভেষ্ট কৰে কেঞ্চেলেশ্যন চাৰ্জ থাকে তো এইবিলাক পইচাবোৰ মানে আমি দিব লাগে যদি ইন কেছ কণ্ট্ৰেক্টটো আমি ভাঙি দিওঁ তো সেই পইচাখিনি মোৰ সেই MD-জনে গোটেইবিলাক দি মেলি মোক তাৰ পৰা ধুনীয়াকৈ উলিয়াই লৈ আনিলে এণ্ড সি ভগৱানৰ নিচিনাকৈ আহিলে সেইটো সময়ত ৰাইট আৰু এভৰিথিং হৈ যোৱাৰ পাছত তেওঁ মোক জব দিলে তেওঁ মোক ভিজা দিলে এণ্ড আই ফাইনেলি লেণ্ডেড এ প্ৰপাৰ কৰ্পৰেট জব ইন ডুবাই তো মই জইন কৰিলোঁ এজ এ ছফ্টৱেৰ কনচালটেণ্ট আৰু বহুত ডাঙৰ ডাঙৰ কোম্পানীজ ৰিয়েল ইষ্টেট অৰ্গেনাইজেশ্যনছ তেনেকুৱা ধৰণৰ কোম্পানীজবিলাকৰ লগত মই ইনভলভ হ'লোঁ মোৰ কামৰ থ্ৰু দি মই এটা ছফ্টৱেৰ কনচাল্টিং কৰি আছিলোঁ তেওঁলোকক আমি HR এণ্ড পে'ৰল ছাৰ্ভিচেছ দি আছিলোঁ ৱেব বেছ পৰ্টেলত আমি ERP চলিউশ্যনছ দি আছিলোঁ আমি ছেক্ৰেটাৰীট এণ্ড একাউণ্টিং ছাৰ্ভিচেছ এণ্ড চলিউশ্যনছ দি আছিলোঁ আমি প্ৰডাকশ্যন চলিউশ্যনছ দি আছিলোঁ বহুত ধৰণৰ CRM চলিউশ্যনছ দি আছিলোঁ এইবিলাক ডাঙৰ ডাঙৰ ছফ্টৱেৰছৰ লগত আমি কাম কৰি আছিলোঁ এণ্ড লাইফ ৱাজ ৰিয়েলি এমেজিং এণ্ড যদি আপোনালোকে যদি ডুবাই যাম বুলি ভাবি আছে ৰাইট এণ্ড যিকোনো ফৰেন দেশলৈ তেতিয়াহ'লে 5টা এনেকুৱা লাৰ্ণিংছ মই বিচাৰিম যে আপোনালোকে মোৰ এই ষ্টৰিটোৰ পৰা লৈ যাব মোৰ ডুবাই যোৱাৰ পৰা 10 মাহ ষ্ট্ৰাগল কৰাৰ পাছত মোৰ ভাল চাকৰি এটা লেণ্ড হৈছিলে মোৰ লাইফত আৰু যোনজন MD আহিছিল হি চেঞ্জ মাই লাইফ ৰাইট হি চেঞ্জ মাই লাইফ এণ্ড থিংছ গট চেঞ্জড একদম পাল্টি গ'ল যি বিচাৰিছিলোঁ এভৰিথিং পাইছিলোঁ তাত ৰাইট চ' সেই 5টা কি লাৰ্ণিংছ হয় সেই বিষয়ে আমি কথা পাতোঁ যাতে আপোনালোকে যদি যাব বিচাৰিছে 5টা সদায় মনত থ'ব প্ৰথম কথা হ'ল টেক কেলকুলেটেড ৰিস্ক মোৰ নিচিনা নহয় যে চাকৰি ৰিজাইন কৰিলোঁ বেগ পেক কৰিলোঁ গুচি গ'লোঁ ন' কেলকুলেটেড ৰিস্ক ল'ব মই সেইটো ব্যৱসায়ী কৰিলোঁ আৰু মই সেইটো ষ্ট্ৰাগল কৰি মেলি যেনেকৈ হয় মই তাত ভাল ছাকচেছ লৈ আহিলোঁ মই কিয় গুচি আহিলোঁ সেইটো এটা ডাঙৰ বেলেগ ষ্টৰি আছে সেইবিলাকৰ লগত সেইবিলাক ডিছকাছ কৰিম বেলেগ এদিনা এটা ভিডিঅ'ত বাট সদায় ৰিস্ক যোনটো হয় সেইটো কেলকুলেটেড ল'ব লাগে বি প্ৰিপেয়াৰ ফৰ দ্য ৱৰ্ষ্ট একদম বেয়া কাৰণে প্ৰিপেয়াৰ হৈ থাকিব লাগিব সদায় টুৰিষ্ট ভিজা লৈ ডুবাই যোৱা কাম বিচৰা ইটছ এ ৰিস্কি থিং
সদায় এটা বেকআপ প্লেন থ'ব আৰু পইচা সদায় ছেভিংছ লগত থ'ব লাগিব। Number 2, do not rely on agents and consultancies blindly. আমাৰ দেশত অসমত বা য'তে হ'লেও বহুত ধৰণৰ কনচালটেঞ্চিজ আছে যোনে ক'ব মই তোমাক ডুবাইত চাকৰি দিম, মোক 1 লাখ দিয়ক, 2 লাখ দিয়ক, 3 লাখ দিয়ক। না, বিলিভ নকৰিব। আপুনি যদি টুৰিষ্ট ভিজাত গৈ ডুবাইতো যদি কিছুমান কনচালটেঞ্চিজ পাইছে য'ত সিহঁতি আপোনাৰ 500, 1000, 1500 দিৰামছ খুজিব চাকৰি দিম বুলি কৈ, বিশ্বাস নকৰিব। নিজৰ ৰিচাৰ্চটো নিজে কৰক। Try to reach the companies directly. Directly companiesবিলাকৰ reach out কৰিবলৈ চেষ্টা কৰক, LinkedIn through দি, এটা ৱেবছাইট, জব পৰ্টেলছ, ৰেফাৰেঞ্চেছ ট্ৰাই কৰক ইউজ কৰিবৰ কাৰণে। আমাৰ অসম ছ'চাইটি আছে, তাত তেওঁলোকক ট্ৰাই কৰক ৰিচ আউট কৰিবৰ কাৰণে কোনোবাই যদি হেল্প কৰিব বিচাৰে, হয়নে? Number 3, use your background and skill strategically. এনেকুৱা নহয় যে যিকোনো চাকৰি পাইছোঁ গুচি গৈছোঁ, নাই। আৰু সেইটো সদায় স্কেমে হয়। Number 2 যোনটো আমি চাইছিলোঁ। Number 3 কি হ'ল, আপোনাৰ যোনটো বেকগ্ৰাউণ্ড হয়, স্কিলছ, আপুনি কি জানে, ধৰক আপুনি যদি এজন মেকানিক হয়, তো আপুনি সেই বেকগ্ৰাউণ্ড আৰু সেই স্কিলছৰ ওপৰত আপুনি কোম্পানীজবিলাক বিচাৰক, টাৰ্গেট লিষ্ট বনাওক, নিজে এটা মাৰ্কেটাৰ নিচিনাকৈ কাম কৰিব লাগিব, নিজে নিজকে মাৰ্কেট কৰিব লাগিব তাত। আপোনাৰ তেতিয়াহে ভাল জেগাত আপুনি লেণ্ড হ'ব, ভালকৈ জব এটা কৰিব পাৰিব। Number 4, মেণ্টেলি সদায় ষ্ট্ৰং থাকিব লাগিব। হেল্প ক'ৰ পৰা আহি যাব আপুনি নাজানে। মই টিভি ইনষ্টল কৰি আছিলোঁ। মই এজন MBA ইমান পঢ়া শুনা কৰি মই তাত চাকৰি নাপাই মই টিভি ইনষ্টল কৰিলোঁ। মই তাত কম্পিউটাৰ্ছ ডেলিভাৰী কৰিলোঁ। 10 মাহ মই ষ্ট্ৰাগল কৰিলোঁ টু গেট আ প্ৰপাৰ ৰিয়েল কৰ্পৰেট জব। মই এটা পাগল আছিলোঁ, এইবিলাক মই ৰিস্ক লৈ গুচি গ'লোঁ। সেইকাৰণে মই আজি আহি কিনে আপোনালোকক কৈছোঁ যাতে এই মিষ্টেকবিলাক আপোনালোকে নকৰে। মেণ্টেলি সদায় ষ্ট্ৰং থাকিব, ইউ নেভাৰ ন' হেল্প ক'ৰ পৰা আহি যাব, মানে সদায় শ্ব' আপ কৰক, সদায় কামত যাওক, সদায় কৰক, কোনোবা এদিন ক'ৰবাৰ পৰা কিবা হেল্প আহি যাব এণ্ড থিংছ উইল চেঞ্জ ড্ৰাষ্টিকেলি। ঠিক আছে? Number 5 আৰু লাষ্ট বাট নট দ্য লিষ্ট, পাছপৰ্টখন কেতিয়াও কোম্পানীক হেণ্ড অভাৰ নকৰিব। এইটো আপোনাৰ ৰাইট হয়, পাছপৰ্টখন নিজৰ লগত থোৱাটো। ডেট ইজ দ্য আইডেণ্টিটি। এখন ফৰেনত গৈ কিনে আপোনাৰ আইডেণ্টিটি কি হয়? আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ডছৰ মতলব নাই, ড্ৰাইভিং লাইচেন্সৰ মতলব নাই। আপোনাৰ আইডেণ্টিটি পাছপৰ্ট, যোনখন পাছপৰ্টে আপোনাক আপুনি ভাৰতীয় বুলি, আপুনি এজন ইণ্ডিয়ান বুলি আপোনাক পৰিচয় দিব। আৰু সেই আইডেণ্টিটি কাৰ্ডখন ৱৰ্ল্ডৰ যোনটো ল' হয়, UAE বাদ দিয়ক, ইণ্ডিয়া বাদ দিয়ক, ৱৰ্ল্ডৰ পৃথিৱীৰ যোনটো UN ল' হিচাপত সেই আইডেণ্টিটিখন আপোনাৰ পৰা কোনো ল'ব নোৱাৰে। ডেটছ ইয়ৰ ৰাইট। কোনোবা যদি কোম্পানীয়ে কয় যে পাছপৰ্টখন আমি ছেফলি আমি থ'ম, কেতিয়াও নিদিব। পাছপৰ্ট সদায় নিজৰ লগতে থ'ব। গ্ৰেট। এই 5টা আছিল লাৰ্ণিংছ। এই ভিডিঅ'টো চাই মই ভাবিম যে আপোনালোকে ভাল লাগিল, ভাল পালে, আৰু কোনোবাই যদি ডুবাই যাব বিচাৰে এই ষ্টৰিটো শ্বেয়াৰ কৰিব যাতে তেওঁলোকো জানে যে কি হৈ আছে, কি নাই হোৱা, ডেফিনেটলি, আৰু জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে। আৰু মোক জনাবচোন এনেকুৱা ধৰণৰ ষ্টৰিজ আৰু জানিব বিচাৰে নেকি। মোৰ জীৱনৰ বহুত তেনেকুৱা ধৰণৰ ষ্টৰিজ আছে। মই এখন কিতাপত লিখিছোঁ সেইবিলাক ষ্টৰিজ, বাট নৰ্মেলি কিতাপ পঢ়িব বৰ লাগে, মানুহে নপঢ়ে, তো মই ভাবিছোঁ এনেকেই ষ্টৰি টাইম বুলি সৰু সৰুকৈ মই কিছুমান ষ্টৰিজ মোৰ বিষয়ে জনাম, এণ্ড দেন সেই ষ্টৰিজৰ পৰা কি কি লাৰ্ণিংছ আমি শিকিছোঁ সেইখিনিও ডিছকাছ কৰিম বুলি মই ভাবিছোঁ। আপোনালোকে জনাবচোন এনেকুৱা যদি ভিডিঅ' চাবলৈ বিচাৰে, বা কেনেকুৱা হ'ব, মানুহে ভাল পাবনে নাপায়। আজিলৈ আহোঁ তেন্তে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিবতো কৈছোঁৱেই, কমেণ্টতো জনাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। 1000টা ছাবস্ক্ৰাইবাৰ হ'বলৈ হৈ আছে, বা সকলোকে অনুৰোধ জনাম 100টা ভিডিঅ', 80 ভিডিঅ'জ হৈ গ'ল এতিয়া বৰ্তমান। 100টা ভিডিঅ' হোৱা আগে আগে মোৰ ছাবস্ক্ৰাইবাৰ যদি 1000 হৈ যায়, মনত ভাল লাগিব, মটিভেটো হ'ম। হেল্প কৰক আপোনালোকে। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে, এইবিলাক শুনি আছে যদি, ছাবস্ক্ৰাইব কৰিহে যাব, নকৰাকৈ নাপাহৰিব কিন্তু দেই। আজিলৈ আহোঁ, আকৌ এটি নতুন ভিডিঅ'ত লগ পাম অহা সপ্তাহত। তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।